ইউচিচি কৰিছে নাই মই নাজানো। যদি কোনোবাই লিভ ইন ৰিলেশ্যন চেপ্টাৰটো যদি পঢ়িছে, লিভ ইন ৰিলেশ্যন এই চেপ্টাৰটো যদি পঢ়িছে তেতিয়াহ'লে গম পাব যে অসমখন কমপ্লিটলি পুলিচ ৰাষ্ট্ৰত পৰিণত কৰি দিছে। কৈছে যে কোনোবা ল'ৰা বা ছোৱালীয়ে যদি কাৰোবাৰ ঘৰত থাকে একেলগে চাৰ্টিফিকেট ল'ব লাগিব এমাহৰ ভিতৰত। হা, যদি নলয় 10,000 টকাৰ ফাইন নে 10,000 টকাৰ ফাইন। আৰু 1 মাহৰ ভিতৰত তাৰপিছত নেক্সট 1 মাহৰ ভিতৰত যদি নলয় তেতিয়াহ'লে 3 মাহৰ জেল। জেলটো জেলে সেইটো বাদেই দিয়ক, মোৰ ব্যক্তিগত কথা এটা কাৰোবাক জনাম নে নজনাম তাৰ কাৰণে জেল দিব লাগে। হা, এইটো হ'ল একদম পৃথিৱীৰ আটাইতকৈ ব্যক্তিগত প্ৰাইভেচি ভংগ কৰাৰ আটাইতকৈ ডাঙৰ পৃথিৱীৰ আটাইতকৈ ভয়ানক বিলখন 1 নম্বৰ। 2 নম্বৰ, তাতকে ডাঙৰ কথা এই যে কোনোবা ল'ৰা আৰু কোনোবা এজনী ছোৱালীয়ে একেলগতে যে লগ হ'ব, একেটা ঘৰতে যে থাকিব, সেইটো কথা চাব ৰেজিষ্টাৰত জনাব লাগিব। আৰু চাব ৰেজিষ্টাৰে সেইটো ৰাজহুৱা কৰি দিব। পৃথিৱীৰ চব মানুহে কোনে কাৰ লগত আছে সেইটো চাব পাৰে। মোক এটা কথা কওকচোন, দুজন মানুহৰ ব্যক্তিগত সম্পৰ্কটো ৰাষ্ট্ৰই জানিবই বিচাৰিব নালাগে। হা, জানাব বিচৰাৰ পাছত কৈছে যে সেইটো 1 নম্বৰ কথা একদম চাইনবোৰ্ড কি কয় হেৰিয়াত সকলো মানুহে পাব পৰাকে পাব্লিক ডমেইনত থাকিব লাগিব। 1 2 নম্বৰ কৈছে যে তাৰ কপি ৰেজিষ্টাৰ অফিচত থাকিলেই নহ'ব, থানালৈও পঠিয়াই দিব, থানাৰ ওচৰতো থাকিব। আৰু 3 নম্বৰ কৈছে যে যোনে বিচাৰে তাৰ কপি সিয়ে পাব। তেতিয়াহ'লে আমাৰ যে গোটেই অসমখনত যে অকল ব্লেকমেইল কৰি থকা পাৰ্টি এটা আছেনে নাই? সৰু সৰু সংগঠন কিছুমান অকল খালি পইচা তোলা, মৰেল পলিচিং কৰা, বেছিভাগে বিজেপি RSSৰ লগত যুক্ত, হয়নে নহয়? সেই গোটেই কালৰ কাৰণে গোটেই আমাৰ ল'ৰা আৰু ছোৱালীৰ মাজৰ যিটো সম্পৰ্ক, পবিত্ৰ সম্পৰ্ক, এই সম্পৰ্কটো এটা জঘন্য ব্লেকমেইলিঙৰ কাৰবাৰত পৰিণত হ'ব। জঘন্য ব্লেকমেইলিং। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা যে যদি কোনোবা ল'ৰা আৰু ছোৱালীয়ে যদি ডাইভৰ্চ মানে কি কয় এই যিটো লিভ ইন ৰিলেশ্যন থাকিব সেইটো যদি ব্ৰেকআপ কৰিলে তাৰো চাৰ্টিফিকেটখন পুলিচ ষ্টেচনত থাকিব, তাৰো চাৰ্টিফিকেটখন আকৌ বাপেক মাকেলেও পঠিয়াই দিব, তাৰো চাৰ্টিফিকেটখন আকৌ চাব ৰেজিষ্টাৰ অফিচত থাকিব। হা, আৰু তাৰ পাছত আপুনি কওকচোন যে কোনোবা এজনী ছোৱালী যদি বিয়া কৰিবলৈ লৈছে সেই ছোৱালীজনী আৰু কেতিয়াবা বিয়া হ'বনে? যদি লিভ ইন ৰিলেশ্যনত থকা ছোৱালী এজনীয়ে ব্ৰেকআপ হোৱাৰ চাৰ্টিফিকেটখন যদি পুলিচৰ হাতত থৈ দিয়ে, চাব ৰেজিষ্টাৰ হাতত থৈ দিয়ে, আৰু চবেই যদি তাৰ পৰা RTI কৰিয়ে হওক বা খুজিয়ে হওক তাৰ কপিটো আনিব পাৰে, তাৰপিছত সেই যুৱক যুৱতীবিলাকৰ ফিউচাৰ বুলি কিবা এটা বস্তু তেওঁলোকে আকৌ ভৱিষ্যতে বিয়া হ'ব পাৰিবনে? আপোনালোকে নিজে কওকচোন। এখন হ'ল মানুহৰ প্ৰাইভেট জীৱনৰ ওপৰত আটাইতকৈ ডাঙৰ আক্ৰমণ, ভাৰতৰ স্বাধীনতাৰ আগৰ আৰু পাছৰ আটাইতকৈ ডাঙৰ যুৱক যুৱতীসকলৰ মানুহৰ স্বাধীনতা ব্যক্তিগত জীৱনৰ ওপৰত আটাইতকৈ ডাঙৰ আক্ৰমণটো হিমন্ত বিশ্ব শৰ্মাই কৰিছে। RSS বিজেপিয়ে এই কামবিলাক কৰি ফুৰে। বোলে কোনে ক'ত বোলে পাৰ্কত বহি আছে, এই ল'ৰা ছোৱালীয়ে বহিছে নেকি 2 থাপৰ মাৰগে, এই 5 থাপৰ মাৰগে, দম দি পইচা তোল, এই চব কাম ইহঁতৰ। আধুনিক যুগটোৰ চিন্তা নাপায়, বুজি নাপায়, পুৰণিকলীয়া কথাবিলাক থাকে।